নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে অতি এটা ভাল খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিলে কৃষকৰ কাৰণে পুনৰ 9 লাখ কোটি টকা এই 9 লাখ কোটি টকাৰ পৰা আপোনালোকে যদি টকা লাভ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে আবেদন কৰিব লাগিব প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিত এই প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিত যদি আপোনালোকে আবেদন কৰে তেতিয়াহলে আপোনালোকে 70000 কোটি টকা লাভ কৰিব গতিকে আপোনালোকে এই 70000 টকা যদি লাভ কৰিব বিচাৰে আৰু প্ৰধানমন্ত্ৰী ফসল বীমাত যদি আপোনালোকে আবেদন কৰিব বিচাৰি আছে তেতিয়াহলে আপোনালোকৰ কাৰণে আজি এই ভিডিঅটো অতি ইম্পৰ্টেন্ট ভিডিঅ আজি আপোনালোকে এই ভিডিঅটো জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপোনালোকে কেনেদৰে ক'ত আবেদন কৰিব লাগিব কি ডকুমেন্টছৰ প্ৰয়োজন সকলোখিনি আপোনালোকে এই ভিডিঅৰ জৰিয়তে জানিব পাৰিব গতিকে আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰধানমন্ত্ৰী ফসল বীমাত আপোনালোকে আবেদন কৰিবলৈ আপোনালোকে গুগলত আহিব গুগলত আহি PMFBY আসাম আপোনালোকে সাৰ্চ কৰি দিব এটা সার্চ কৰাৰ পিছত যেটো প্ৰথম যেটো সাইড আছে প্ৰথম যেটো লিংক আহিছে আপোনালোকে এটোত ক্লিক কৰিব তে এটো হৈছে প্ৰধানমন্ত্ৰী ফসল বীমাৰ যেটো মেইন সাইট এটো আপোনালোকে ইয়াতে আবেদন কৰিব লাগিব তে ইয়াতে আবেদন কৰিবলৈ আপোনালোকে যদি নিজে আবেদন কৰিব বিচাৰে আপোনালোকৰ হাতত যদি মোবাইল আছে বা ল্যাপটপ আছে তেতিয়াহলে আপোনালোকে আবেদন কৰিব পাৰিব তে আবেদন কৰিবলৈ যেটো আপোনালোকে এটোত ক্লিক কৰিব এটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে লগইন কৰিব লগইন কৰি আপোনালোকে আবেদন কৰিব যেহেতু আপোনালোকে CSCৰ পৰা যদি আবেদন কৰে তেতিয়ালে CSC যাৰ CSC আছে CSC লগইন যেটো আছে CSC লগইনত ক্লিক কৰিব এতিয়া আপোনালোকৰ যি ইউজাৰ আইডি আৰু পাছৱৰ্ড আছে এই ইউজাৰ আইডি পাছৱৰ্ড আপোনালোকে ইয়াতে দিব দি প্লে আপোনালোকে সাইন ইন কৰি এতিয়া আপোনালোকে যেটো এপ্লিকেশন লিখা আছে আপোনালোকে এই এপ্লিকেশনত আপোনালোকে ক্লিক কৰিব এতিয়া চাওক এপ্লিকেশন ক্লিক কৰাৰ লগে লগে এইটো সাইট খোল খাইছে ইয়াতে আপোনালোকৰ যেটো ষ্টেট আছে ষ্টেট অসম হয় অসমটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত যেটো প্ৰথম যেটো লিংক আছে চাওক 2024 খৰিফ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা এইটোত ক্লিক কৰিব এইটোত ক্লিক কৰি পেলাই আপোনালোকে সাবমিট কৰি দিব এতিয়া আপোনালোকে এপ্লিকেশন ফৰ্মত ক্লিক কৰি দিব এতিয়া চাওক এপ্লিকেশন ফৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে গুটি ডিটেইলছ খিনি আপোনালোকে এটা ভৰাই যাব লাগিব এতিয়া আপোনালোকৰ হাতত যেটো বেংক পাসবুক আছে বেংক পাসবুকৰ প্ৰথমতে আপোনালোকে যদি IFSC কোডটো জানে আপোনালোকে IFSC কোডটো ইয়াতে আপোনালোকে প্ৰথমতে বহাই দিব তে IFSC কোডটো বহাই দি প্লে আপোনালোকে ভেৰিফাই কৰি দিব তে ভেৰিফাই কৰাৰ পিছত অটোমেটিকলি যেটো বেংক আছে বেংকটো ইয়াতে লৈ লব আপোনালোকে একাউণ্ট নম্বৰটো ইয়াতে বহাই দিব একাউণ্ট নম্বৰটো বহাব বহাই প্লে আপোনালোকে চেক বেংক ডিটেইলছ যেটো আছে ইয়াত ক্লিক কৰি দিব এটা আপোনালোকে কন্টিনিউ কৰাৰ পিছত চাওক অটোমেটিকলি বেংক নাম্বাৰ লৈ লৈছে তাৰ পিছত আপোনালোকৰ যেটো ফাৰ্মাৰ ডিটেইলছ আছে আপোনালোকে এই ফাৰ্মাৰ ডিটেইলছটো ইয়াত ধুনিয়াকৈ আপোনালোকে ভৰাব এতিয়া আপোনালোকে নামখিনি লিখাৰ পিছত যেটো আধাৰ নম্বৰ আছে আধাৰ নম্বৰটো বহাই প্লে আপুনি ভেৰিফাই কৰিব আৰু আপোনালোকে যেটো নামটো লিখিব নামটো সদায় আপোনালোকৰ যেটো আধাৰ নম্বৰ আছে আধাৰ নম্বৰৰ পৰা লিখিব আৰু বেংক পাসবুকৰ পৰা যেটো নাম বিচাৰিছে আপোনালোকে সেম বেংক পাসবুকৰ পৰা হেতু লিখিব লিখি প্লে আপোনালোকে ভেৰিফাই কৰি দিব তে ভেৰিফাই কৰাৰ পিছত আপোনালোকে সিলেক্ট কৰিব কেয়াৰ অফটো সিলেক্ট কৰি দিব কেয়াৰ অফৰ নামটো ইয়াতে লিখিব তাৰ পিছত মোবাইল নম্বৰ এজ আপোনালোকে এইখিনি বহাব তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব ক্যাটেগৰি জেনাৰেল হয় জেনাৰেল সিলেক্ট কৰিব এতিয়া আপোনালোকে এই ফাৰ্মাৰ ক্যাটেগৰি যেটো আছে যদি আপোনালোকৰ নিজৰ নামত মাটি হয় তেতিয়াহলে অনাৰ দিব আৰু যদি নাই বেলেগৰ পৰা আধি কৰা হৈছে বা বেলেগৰ মাটিত আপোনালোকে খেতি কৰি আছে তেতিয়াহলে হয় অন নহলে শেয়াৰ কোপৰত আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে এইখিনি বহাৰ পিছত ফাৰ্মাৰ টাইপ যেটো আছে স্মল হয় মাৰ্জিন হয় যদি মাটি কম আছে তেতিয়ালে স্মলই দিব দি পেলাই আপোনালোকে তে নেক্সট যেটো আছে আপোনালোকৰ চাক অলৰেডি ডিস্ট্ৰিক্ট সিলেক্ট হৈ আছে ষ্টেট সিলেক্ট হৈ আছে তাত আপোনালোকৰ যেটো সাব ডিস্ট্ৰিক্ট হয় সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰ পিছত যেটো ব্লেজ হয় আপোনালোকে ব্লেজটো সিলেক্ট কৰি দিব তাৰ পিছত যেটো পিন কোড আছে আপোনালোকে পিন কোডটো ইয়াতে বহাই দিব আৰু আপোনালোকৰ তলত আপোনালোকে ব্লেজ আৰু পোষ্ট অফিচৰ নামটো লিখি প্লাই সেভ এন্ড কন্টিনিউ কৰি দিব এতিয়া আপোনালোকে ইয়াতে এটা বস্তু আপোনালোকে মন কৰিব এতিয়া যেটো সেকেন্ড যেটো স্টেপ আছে এই সেকেন্ড স্টেপত এইখিনি আপোনালোকৰ হাতত যেটো মাটিৰ কাগজ আছে যেটো মাটিৰ ল্যান্ড ডকুমেন্টছ আছে ল্যান্ড ডকুমেন্টছ যেটো ডিটেইলছ হয় আপোনালোকে এইটো ইয়াতে বহাব কাৰণ যেটো ডিস্ট্ৰিক্টত মাটিটো হয় এই ডিস্ট্ৰিক্টৰ নামটো লিখিব ইয়াতে সাব ডিভিজন যেটো হয় হেতু লিখিব যদি হয় ব্লকটো বহাৰ পিছত যেটো গ্ৰাম পঞ্চায়ত হয় যেটো গাঁও পঞ্চায়তটো বহাব কাৰণ মাটিটো সব এটা গাঁৱত মানুহ বহাবা কৰে কিন্তু অন্য গাঁৱত তেওঁলোকৰ মাটি থাকে বা অন্য পঞ্চায়ততো মাটি থাকিব পাৰে তেতিয়ালে আপোনালোকে গাঁও পঞ্চায়ত যেটো আছে পঞ্চায়তটো সিলেক্ট কৰিব আৰু মাটি আপোনালোকে যেটো গাঁৱত থাকে এই মাটিটো তাৰ হেই গাঁওটো আপোনালোকে এটা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত নেক্সট স্টেপ আপোনালোকে এইটো ভালকে মন কৰিব এইখিনি আপোনালোকে ভালকে সিলেক্ট কৰিব নহলে আপোনালোকৰ ফাইল আপোনালোকৰ যেটো এপ্লিকেশন কৰিব এপ্লিকেশনটো ৰিজেক্ট হ'ব পাৰে কাৰণ আপোনালোকৰ যেটো মাটি ডিটেইলছটো ভৰালে এইখিনি হৈছে মেইন আপোনালোকৰ
হেৰি আপোনালোকে এইখিনিত ভৰাব লাগে এতিয়া আপোনালোকে সিলেক্ট কৰিব পেডি সয়েল বুলি সিলেক্ট কৰিব আৰু আপোনালোকে যিকোনো এটা ডেট এটা বহাই দিব বহাই দিয়াৰ পিছত এতিয়া আপোনালোকৰ যেটো পাৰ্টা নাম্বাৰ আছে পাৰ্টা নাম্বাৰটো ইয়াতে বহাব তাৰ পিছত যেটো দাগ নাম্বাৰ আছে আপোনালোকে দাগ নম্বৰটো বহাব লাগিব ইয়াতে এতিয়া আপোনালোকৰ পাৰ্টা নম্বৰ আৰু দাগ নম্বৰ বহাৰ পিছত যদি আপোনালোকৰ দাগ নম্বৰ বেলেগ বেলেগও থাকে তেতিয়াহলে আপোনালোকে বেলেগ দুটা তিনটা দাগও আপোনালোকে ভৰাব পাৰিব তাৰ পিছত আপোনালোকৰ মাটি কিমান আছে যদি 1 হেক্টৰ হয় যদি আপোনালোকৰ 7 বিঘা মাটি হয় তেতিয়াহলে আপোনালোকে 1 হেক্টৰ দিব পাৰে আৰু যদি তাত কম আছে তেতিয়াহলে আপুনি 0.9 দি পেলাই আপোনালোকে দি দিব দি পেলাই এতিয়া আপোনালোকে কি কৰিব লাগিব এড ক্ৰপ অফ সাৰ্ভে নাম্বাৰ যেটো আছে ইনস্যুৰেন্স ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অটোমেটিক্যালি সক তলত আহি গৈছে এতিয়া সক অটোমেটিক্যালি তলত আপুনি যেটো এড কৰিলে এড কৰাৰ লগে লগে ইয়াতে আহিছে ইয়াতে সক 76920 रुपीस অনলি তেওঁলোকে এটো ফাৰ্মাৰত কাৰণে এটো আপোনালোকে আবেদন কৰিছে কাৰণে এটো পাব 4 নম্বৰ স্টেপ আছে আপোনালোকে এই 4 নম্বৰ স্টেপত আপোনালোকে ডকুমেন্টছখিনি আপলোড কৰিব এতিয়া ডকুমেন্টছখিনিৰ ক্ষেত্ৰত সক আপোনালোকে প্ৰথমতে যেটো বেংক পাসবুক আছে বেংক পাসবুকটো আপলোড কৰিব তাৰ পিছত আপোনাৰ যেটো মাটিৰ কাগজ আছে মাটিৰ কাগজটো আপলোড কৰিব তাৰ পিছত যেটো শোয়িং সাৰ্টিফিকেট আছে আপোনালোকৰ যদি আপোনালোকৰ নিজৰ নামতো হয় বা যদি ধাৰক খেতি কৰি আছে বা বেলেগৰ খেতি কৰি আছে তথাপি আপোনালোকে ইয়াত সাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰি দিব আপোনালোকে এই সাৰ্টিফিকেটটো আপোনালোকে ইয়াতে আপলোড কৰিব এটো আছে সক ডিক্লাৰেশন ফৰ্ম এই ডিক্লাৰেশন ফৰ্মটো আপোনালোকে ফিল আপ কৰিব যেনেকৈ আপোনালোকে আপোনাৰ মাটিৰ ডকুমেন্টছত যেনেকৈ এড্ৰেছ আছে সেম তেনেকৈ আপোনালোকে ভৰাব আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ আছে এখিনি আপোনালোকৰ মাটিৰ নাম যি আছে এখিনি সকলোখিনি আপোনালোকে ইয়াত ডিটেইলছখিনি ভৰাই পেলাই এটো আছে সিগনেচাৰ অফ ফাৰ্মাৰ ইয়াতে যিজন খেতিয়কৰ নামত আপোনালোকে এপ্লাই কৰিব ইয়াত সিগনেচাৰটো ল'ব আৰু যিজনৰ নামত মাটি আছে এই মাটি থকা মানুহজনৰ ইয়াত সিগনেচাৰ ল'ব যদি নিজৰ নামত হয় তে নিজে সিগনেচাৰ কৰিব যদি বেলেগৰ দেউতাৰ নামত হয় বা অন্য কাৰোবাৰ নামত হয় এই তলত সিগনেচাৰটো কৰাব আৰু ইয়াত ডেট এটা 2 দিন আগতে ডেট এটা দি দিব আপোনালোকে পুনৰ যে শোয়িং সাৰ্টিফিকেট আছে এই শোয়িং সাৰ্টিফিকেটত আপোনালোকে আপলোড কৰি দিব এতিয়া আপোনালোকে ডকুমেন্টছখিনি এড কৰাৰ পিছত যে আপলোড লিখা আছে আপোনালোকে আপলোডত ক্লিক কৰি দিব যিমান কিটা ডকুমেন্টছ আপোনালোকে দিছে সেই গোটেইখিনি ডকুমেন্টছ আপোনালোকে এটা এটাকৈ এনেকৈ আপলোড কৰি দিব তে আপলোড কৰাৰ পিছত চাওক ইয়াত আপোনালোকৰ কমপ্লিট হৈ গৈছে ডকুমেন্টছখিনি ৰাইট চিন আহি গৈছে ইয়াৰ পিছত আপোনালোকে প্ৰিভিউ কৰি দিব The preview কৰাৰ লগে লগে সব সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে ভালকৈ চাই ল'ব এবাৰ যে সম্পূৰ্ণখিনি ঠিক আছে না একাউণ্ট নম্বৰটো ঠিক আছে না এড্ৰেছখিনি ঠিক আছে না যদি আছে আপোনালোকে সাবমিট কৰি দিব তে সাবমিট কৰাৰ পিছত এতিয়া আপোনালোকে মেক পেমেণ্টত ক্লিক কৰিব মেক পেমেণ্ট ক্লিক কৰাৰ পিছত আপোনালোকে 100 টকা এটা দিব লাগিব ইয়াত লিখা আছে আপোনালোকে 100 টকা এটা পেমেণ্ট কৰি দিব পেমেণ্ট কৰাৰ পিছত লগে লগে আপোনাৰ যেটো ৰিসিভ আছে ৰিসিভটো ওলাই আহিব ধন্যবাদ